হাই হেল্ল' নমস্কাৰ ভিউৱাৰ্ছ কেবিএছ আসাম ব্লগছ এণ্ড কইন্স ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আজি বনাবলৈ ল'লোঁ ইউটিউব কমেণ্টছ এণ্ড এনচাৰৰ ওপৰত ভিডিঅ'। থাম্বনেইলটো দেখিছে গম পাইছে, ইউটিউব কমেণ্টছ এণ্ড এনচাৰৰ ওপৰত বনাবলৈ ওলালোঁ ভিডিঅ'। আৰু লগতে কথা এটা কৈ থওঁ আপোনালোকক যে মই ফেব্ৰুৱাৰী 7 তাৰিখে তাৰমানে 7 তাৰিখে এক্সিবিশ্যনলৈ যাবলৈ ওলাইছোঁ কেলকাতালৈ। যদি ভিডিঅ'টো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে যিটো বেল মানে বেলৰ যিটো আইকন থাকে, বেলৰ মানে যিটো ঘণ্টা বুলি কয় সেইটো টিপি দিব, তেতিয়া কি হয় নটিফিকেশ্যন আপোনালোকলৈ গুচি যাব। যদিও ভিডিঅ' চাই ধৰি লওক ছাবস্ক্ৰাইব নকৰে আপুনি কৰি দিব, তেতিয়া কি হয় মই আপোনালোকৰ যিটো এক্সিবিশ্যনৰ ভিডিঅ' দিম, যিখিনি কেনেকৈ পইচা বিক্ৰী হয় ক'ত হয়, একচুৱেলি পইচা বিকাটো ৰিয়েল হয় নে নহয় আমাৰ অসমৰ মানুহে বহুতেই নাজানে যে পইচা বিকিও যে হয়, এইবোৰ ফেক বুলিয়ে ভাবি থাকে। গতিকে আপোনালোকে বেল আইকনটো দবাই দিব যাতে ভিডিঅ'টো আপোনালোকৰ ওচৰলৈ নটিফিকেশ্যনটো যায় এক্সিবিশ্যনৰ। গতিকে সেইটো কথা নাপাহৰিব। যদিও কোনোবাই ছাবস্ক্ৰাইব কৰা নাছিলে কৰি দিব। আৰু লগতে আপোনালোকক অহাকালি মই এক্সিবিশ্যন ক'ত হ'ব আপোনালোকে কোনটোলৈ গ'লে সুবিধা হয়, মই কেলকাতালৈ যাবলৈ ওলাইছোঁ কেলৈ অতি কম খৰচতে হৈ যায় ওচৰতে। আগতে ডিচেম্বৰ মাহত হৈ গ'ল, এতিয়া জানুৱাৰীত হ'ব, ফেব্ৰুৱাৰীত হ'ব, আৰু নেক্সট আকৌ কেতিয়া হয় তাৰ কোনো হিচাপ নাই। গতিকে সেইকাৰণে মই ভাবিছোঁ এইটো সুবিধাতে, আগৰবাৰ যাব নোৱাৰিলোঁ তিলৰ খেতিৰ কাৰণে, এইটো সুবিধাতে বোলো গুচি যাওঁ আৰু আপোনালোকক তাৰ বিষয়ে সবিশেষ জনাম। অহাকালি পাৰিলে এক্সিবিশ্যনৰ বিষয়ে এটা ভিডিঅ' বনাম, যিমান পাৰোঁ চেষ্টা কৰিম বনাবলৈ। তো আজি ইউটিউব কমেণ্ট বহুত হৈ গ'ল, ভাবিলোঁ ইউটিউব কমেণ্টৰ ওপৰতে ভিডিঅ' এটা আজি বনাই দিওঁ। তো বনাবলৈ ওলালোঁ। প্ৰথম দিছিলে কৌশিক কোচে দিছে, একো লিখা নাই, ট্ৰেন্সলেটটো হিন্দী বুলিহে আহিছে। তাৰপৰা লিখিলে চামজুদ্দিন শ্বেখ নেকি তেনেকৈ প্লিজ বুলি দিছে। তাৰপৰা আৰু এজনে দিলে চামজুদ্দিন শ্বেখ প্লিজ বুলি দিছে তেখেতে। তাৰপিছত দিলে আপোনাৰ জি ইউজাৰ I5V6 এনেকৈ কিবা এটা কৰি আহিছে। যি কথাই বাদ দি আপোনাৰ নাম্বাৰ দি যাচোন, মানে যিকোনো কথা বাদে আপোনাৰ নাম্বাৰটো দে। নাম্বাৰটো ইউটিউবত ওলায়, গতিকে প্ৰত্যেক মানুহে দেখোন দিয়ে আছে, গতিকে আপুনিও চাব, তাতে পাই যাব নাম্বাৰটো। তাৰপিছতে আহিলে আপোনাৰ নম্বৰ দিয়কচোন, এজনে দিলে ইউজাৰ FM413 এনেকৈ বুলি আহিছে। তাৰপৰা দেখিলে ইউজাৰ FM413 একে আপোনাৰ এড্ৰেছ। তাৰপৰা লিখিছে ফোন নাম্বাৰটো দিব নেকি আপোনাৰ। চক ফোন নম্বৰটো ইউটিউবত দিয়া আছে, প্ৰায় মানুহে ধৰি লওক হোৱাটছআপত ফটো দিয়ে আছে, সেইটো নাম্বাৰকে লৈ আপুনিও চালে তাতে পাব ওলায়। যিটো আপোনাৰ অলপ ফাকুৱা টাইপৰ কিবা বস্তু এটা ওলাই পেলাই যিটো হেৰিয়াত ওলায়, সেই তাতে নাম্বাৰটো ওলাই থাকিব অনলি ফৰ হোৱাটছআপ বুলি। তাৰপৰা কৈছে এনেকুৱা আছে ফোন নম্বৰ দিয়ক, সেইটোতো ফোন নম্বৰটো দিয়াই আছে, আপুনি চাই ল'ব তাতে। তাৰপৰা কৈছে যে মোৰ বহুত আছে, আপোনাক লাগে যদি আধা দামত দিম। তাৰ আধা দামত দিবলৈ তেনেকৈ যদি বহুত আছে আপুনি নিজে এক্সিবিশ্যনলৈ লৈও গুচি যাব পাৰে, সেইটো কোনো কথা নাই। তাৰপিছত এজনে দিছে যে দাদা নাম্বাৰটো দিবচোন। সেইটোৱে নাম্বাৰটো আপোনাৰ দি থোৱা আছে ইউটিউবতে, তাৰ পৰা আপুনি লৈ ল'ব। তাৰপিছতে তাৰমানে এইজন যে মিক্ৰা না যি হওক কৈছে আই হেভ অল কইন, আই ৱান্ট টু চেল দেম। সেইটো কইন বিকিব বিচাৰিছে, গতিকে চব ৰেয়াৰ কইন হ'লে মই নিজে আপোনালোকৰ লগত কণ্টেক্ট কৰিম, খালি আপুনি হোৱাটছআপত মেছেজটো দি দিব। তাৰপৰা লিখিছে হেল্ল' ব্ৰ' আই এম ফ্ৰম নাগালেণ্ড, ৱাকা কেন আই ন' এবাউট কইনছ। সেইজনে দেখিছে নাগালেণ্ডৰ পৰা। তাৰপিছত দেখিছে মোৰ ওচৰত আছে বেড বয় FF বুলি এনেকৈ। তাৰপৰা লিখিছে এজনে আমাৰ হাতত আছে ফোন কৰিবাচোন। তো ফোন কৰিবলৈ আপুনি হোৱাটছআপতে মোৰ নাম্বাৰটো দি দিব, কি কয় নাম্বাৰটো যদি মই দৰকাৰী পইচা হয় তেতিয়া লগালগ আপোনাৰ লগত যোগাযোগ কৰিম। তাৰপিছত হৈছে কৌশিক কোচ বিশ্বনাথ চাৰিআলি, তেখেতে লিখিছে। তাৰপিছত দিছে দাদা মোৰ তাত বহুত আছে, প্লিজ আপোনাৰ নাম্বাৰ দিয়ক। নাম্বাৰটো সেইটোৱে ইউটিউবতে পাবই, আপুনি অকণমান কটা মেলা কৰি চালে পাই যাব তাতে। তাৰপৰা মই পাৰ্চনেলিকৈ কাকো নাম্বাৰ দিয়া নাই, প্ৰত্যেকেতো হোৱাটছআপত ধৰি লওক তাৰপৰাই দিছে। হোৱাটছআপতো ঢেৰ মেছেজ জমা হৈ আছে, অহাকালিৰ পৰা পাৰিলে অহাকালিৰ পৰা তাৰ পিছদিনাৰ পৰা হোৱাটছআপৰ মেছেজখিনিও বনাবলৈ চেষ্টা কৰিম। তাৰপিছত লিখিছে মোৰ আছাম 25 পইচা, মানে মোৰ আছে 25 পইচা তেনেকৈ হ'ব নেকি চাগে। তাৰপৰা লিখিছে এজনে মোৰ ওচৰত বহুত কইন আছে, কেনেকৈ আপোনাক কণ্টেক্ট কৰিম।
দাদা কণ্টেক্ট কৰিবলৈ মোৰ লগত একো ডাঙৰ কথা নহয় আপুনি হোৱাটছআপত গৈ পেলাই ফটো দিব যদি আপোনাৰ ওচৰত ৰেয়াৰ পইচা থাকে চক স্কেয়াৰ কিনিলে বিশেষ দাম নাই 100 150 200 500 50 টকা সিমানৰ ভিতৰত ভ্যালু গতে সেইখিনি পইচা মই কিনা বেচা কৰি নি ধৰিলে পইচাৰ দম কৰিবলৈ মন নাই গতিকে যেটো ৰেয়াৰ হয় হেতু পটকে বিকিও হয় গতিকে ৰেয়াৰ পইচা যদি থাকে মই নিশ্চয় আপোনাক ৰেয়াৰ বা এক্সট্ৰিমলি ৰেয়াৰ হলে আপোনাৰ লগত যোগাযোগ কৰিম কাৰণ পইচা হলে নহব পইচা যিকোনো পইচা বিকি নহয় গতিকে ৰেয়াৰ পইচাটোহে অতি সোনকালে বিকি হয় তাৰপিছত এজন হিন্দীত দিছে বজি হক তাপা খেতে দিছে ৰাজীৱ তাৰপিছত স্যাৰ হেবোৰ মুদ্ৰা মোৰ তাতো আছে আপোনাক কন্টাক্ট কৰিব পাৰিব নেকি নিশ্চয় পাৰিব হেতু আপুনি তাত গৈ হোৱাটছআপত কৰিব খালি চক দুইটা পিঠিয়ে ফটো দিব আজি এজনে হোৱাটছআপত মানে মেছেজ দিছে যে দাদা এজন কিবা আছিল নামটো মই মেছেজ বনালে অহাকালি যদি বনাও হোৱাটছআপৰ ওপৰত তেতিয়া ভিডিও কোৱেশ্যন এণ্ড এনসাৰৰ ওপৰত তেতিয়া আপুনি গম পাই যাব তেখেতে দিছে দাদা সন্তু উল্লেখ নাই কিয় পইচাটোত সন্তু উল্লেখ নথকা হলো হেতু বিকি হয় হেতু কেতিয়াবা ভুলবশত আহি যায় হে পইচাটো তেতিয়া সন নথকা হলো বিকি হৈ যায় তাপকলকে এজনে লিখিছে কনফিউজড একম আই হ্যাভ কইন এণ্ড আই ওয়ান্ট টু সেল ইট কেটো সেল কৰিব বিচাৰিছে তো মোৰ আছে ৰাজীৱ গান্ধী দাদা আৰু আছে মোৰ আছে ৰাজীৱ গান্ধী দাদা আৰু আছে এজনে দিছিলে পইচাটো তাৰমানে কৈছে যে দাদা সন্তু কিয় লিখা নাই এখেতে দিছে এজন ৰূপম ৰাভা তাৰ পিছতে দিছে নাম্বাৰটো দিব দাদা হেতু নাম্বাৰ আছে ইউটিউব ভিডিওতে আপুনি চাই লব তাৰ পিছতে তেনেকে আৰু নাই আমাৰ হাতৰ নাম্বাৰটো দিব দাদা নাম্বাৰটো আছে তাতে লৈ লব তাৰ পিছতে লিখিছে হাৰ্ডি মুমিন আমাৰ হাতত মিলা কইন্স আছে এড্ৰেছ তুৰা মেঘালয়া এড্ৰেছ তুৰা মেঘালয় মানে মেঘালয়ৰ পৰা কৈছে আমাৰ হাততো এনেকুৱা কইন আছে আপুনি হেতু ইউটিউবৰ কি কয় হোৱাটছআপত আপুনি দি দিব মই যদি দৰকাৰী পইচা হয় তেতিয়া লগালক আপোনালোকৰ লগত কন্টাক্ট কৰিম আৰু ধেৰ পইচা ফটো নিদিব দুখন বা তিনিখন তেনেকে দুটা বা তিনটা বা চাৰিটা বা পাঁচটা অতি বেছি পাঁচটা পইচাৰ ওলোটা পলোটা দুইটা লুটিৰে ফটোটো দিবলৈ চেষ্টা কৰিব তেতিয়া মই জুম কৰি চাই যদি উচিত পইচা হয় বা উচিত মূল্য পোৱা যেন দেখো তেতিয়া মই আপোনাৰ লগত নিশ্চয় যোগাযোগ কৰিম বাকি আজিলে ইমানকে বনালো ভিডিও নেক্সট ভিডিওত লগ পোৱাৰ আশাৰে জয় অসম